টিবি নিৰ্মূলৰ ওপৰত 100 দিনৰ তীব্ৰ অভিযান দেশজোৰা পদক্ষেপৰ লগত সংগতি ৰাখি কোকৰাঝাৰ জিলা স্বাস্থ্য সেৱাই যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে 100 দিনীয়া তীব্ৰ অভিযান আৰম্ভ কৰিছে। এই অভিযান ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ অংশ, যাৰ লক্ষ্য হৈছে 2025 চনৰ ভিতৰত টিবি মুক্ত দেশ এখন লাভ কৰা। এই প্ৰচেষ্টাৰ অংশ হিচাপে কোকৰাঝাৰ জিলা স্বাস্থ্য সেৱাই এখন বিশেষ সজাগতা চালিত এম্বুলেন্স প্ৰৱৰ্তন কৰিছে আৰু যিটো জনসাধাৰণৰ মাজত যোগাযোগ কৰিবলৈ আৰু টিবি প্ৰতিৰোধ, নিদান আৰু চিকিৎসাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য বিয়পাই দিবলৈ ডিজাইন কৰা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে আগতীয়াকৈ ধৰা পেলোৱা আৰু চিকিৎসাৰ গুৰুত্বৰ বিষয়ে মানুহক জ্ঞান দিয়াৰ লগতে এই ৰোগক কেন্দ্ৰ কৰি থকা কলংক হ্ৰাস কৰা। এই অভিযানৰ জৰিয়তে জিলা স্বাস্থ্য কৰ্তৃপক্ষই কোকৰাঝাৰ আৰু ইয়াৰ বাহিৰৰ দেশৰ বাবে সুস্থ আৰু টিবিমুক্ত ভৱিষ্যতৰ লক্ষ্যৰে যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ জনগোষ্ঠীসমূহক উৎসাহিত কৰিছে। ব্যুৰ ৰিপৰ্ট, এনি নিউজ লাইভ 24/7। 100 days টিবি ইলিমিনেশ্যন কেম্পিং প্ৰগ্ৰেম, য'ত 7 ডিচেম্বৰৰ পৰা এটা আৰম্ভ হৈছে 100 দিনৰ কাৰণে। আৰু কোকৰাঝাৰ আজি আমি আনুষ্ঠানিকভাৱে আজি শুভাৰম্ভ কৰিছে। আৰু এইটো হৈছে কি আমাৰ মেডিয়া ভান যে পাব্লিচিটিৰ কাৰণে তেওঁলোকে এই গোটেই ডিষ্ট্ৰিক্টত তেওঁলোকে ভ্ৰমণ কৰিব আৰু বিভিন্ন কমিউনিটি লেভেলত আৰু হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ সেই লেভেলত, য'ত আমাৰ আটাইতকৈ গাঁৱৰ মানুহখিনি থাকে, তেওঁলোকৰ মাজত এটা এই আমাৰ IC ভানবিলাক যাব, তেওঁলোকৰ লগত এৱাৰনেছ মিটিং কৰিব আৰু টিবিৰ বিষয়ে সজাগতা আনিব। কাৰণ আপোনালোকে জানে যে সমগ্ৰ ভাৰতবৰ্ষ আমি 2025 চনত টিবি ইলিমিনেশ্যন কৰাৰ এটা আমাৰ কমিটমেণ্ট হৈ আছিলে ভাৰত চৰকাৰো। তেনেকৈ অসম চৰকাৰো এটা কমিটেড হৈ আছে যে আমি 2025 চনৰ ভিতৰত টিবি ইলিমিনেট কৰিম। আৰু তেনেকৈ আমি আশা কৰোঁ গোটেই পৃথিৱী, ভাৰতবৰ্ষৰ লগতে গোটেই গোটেই বিশ্বই টিবি ইলিমিনেট হ'ব বুলি আমি খুব আশাবাদী। আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্য ব্যৱস্থা চৰকাৰে লৈছে। যেনেকৈ আমাৰ বহুত দিন আগতে যদি ভাবা যায়, এটা ডাঙৰ এটা আমাৰ অৱস্থা খুব বেয়া আছিলে, য'ত আমি টিবি স্ক্ৰিনিং কৰাৰ কাৰণে, টিবি ডায়েগনচিছ কৰাৰ কাৰণে আমাৰ মানুহৰ অৰ্থৰ প্ৰয়োজন হৈছিলে। এতিয়া বিনা পইচাত আমাৰ টিবি ডায়েগনচিছ কৰা হ'ব। ইভেন আমাৰ চৰকাৰে হাতত লৈছে যে ইভেন এক্সৰে, বুকুৰ এক্সৰে এখন টিবিৰ কাৰণে এটা খুব মূল্যৱান এটা ডায়েগনষ্টিক এটা টুল হয়। আৰু সেইটো বিনা পইচাত টিবিৰ কাৰণে চেষ্ট এক্সৰে কৰিব। আৰু আমাৰ বিভিন্ন ধৰণৰ যিবিলাক ৰুটিন চলি থাকে, স্পুটাম স্মিয়াৰ বা আমাৰ থাকে আমাৰ নিউক্লিয়াৰ এম্প্লিফাইং ডায়েগনচিছ চিষ্টেম, সেইটো চিষ্টেমতো আমাৰ ডায়েগনচিছ কৰি থাকে। গতিকে তেনেকৈ আমাৰ টিবি নিশ্চয় আমি ইলিমিনেশ্যন আমি কৰিব পাৰিম। গতিকে যদি ৰাইজে সজাগ হ'ব লাগিব। আৰু এইটো ক্ষেত্ৰত চৰকাৰে এবাৰ খুব জোৰ দিছে যে আমি প্ৰাইভেট ইনষ্টিটিউশ্যন বা কিছুমান NGOকো আমি তাত ইনভলভ কৰাব লাগে, যাতে প্ৰত্যেকেই টিবি ইলিমিনেশ্যনত সহায় কৰিব পাৰে। টিবি ইলিমিনেশ্যন অকল হেল্থ ডিপাৰ্টমেণ্ট নহয়, আমাৰ এইবাৰ এই প্ৰচেষ্টাত আমাৰ হাতত আছে যে অইন লাইনিং ডিপাৰ্টমেণ্ট, যেনেকৈ আমাৰ এডুকেশ্যন বা ছ'চিয়েল ৱেলফেয়াৰ বা পাব্লিক হেল্থ ইঞ্জিনিয়াৰ, গোটেই ডিপাৰ্টমেণ্টবিলাক আমাৰ লগত একত্ৰিত হ'ব লাগে। আৰু গোটেইকেইটা আমাৰ ইউনাইটেড ইফৰ্টত আমি টিবি নিশ্চয় ইলিমিনেট কৰিব পাৰিম। এই 100 ডেজৰ ভিতৰত আমাৰ এই প্ৰগ্ৰেম আমি খুব ইণ্টেনচিফাইড কৰিম। আৰু নিশ্চয় আমি আশা কৰোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টো অসমৰ অন্য ডিষ্ট্ৰিক্টৰ সমানে ফেৰ মাৰিব পাৰিব বুলি মই আশা কৰোঁ। ধন্যবাদ।